যোৱাকালি নাকৰ পেয়া টিমে বজালী মহাবিদ্যালয় এ গ্ৰেড আমাক লাভ কৰি বজালী মহাবিদ্যালয় লাভ কৰিলে আৰু বজালী মহাবিদ্যালয় এ গ্ৰেড লাভ কৰাত মই বজালী হিচাপে গৌৰৱান্বিত ছাত্ৰ হিচাপে যিখিনি কৰিব পাৰিছোঁ বজালী মহাবিদ্যালয় কৰিছোঁ আৰু এই গ্ৰেড পোৱাত মই বিশেষকৈ অধ্যক্ষ মহোদয় IQAC গভৰ্ণিং বডি ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অনাশিক্ষক কৰ্মচাৰীবৃন্দ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে প্ৰচেষ্টা আৰু বজালী মহাবিদ্যালয়ে এইবাৰ নাকত এ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে বজালী মহাবিদ্যালয় ইয়াৰ পিছত যি আৰু নাকৰ চাৰ্কুল আহিব ভৱিষ্যতে আৰু যেন একো আগুৱাই যায় তাৰে মই আশা ৰাখিম আৰু বজালী সকলো ৰাইজকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এজন বজালীয়ান হিচাপে আৰু প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে মই এইখিনি গৌৰৱ অনুভৱ কৰিব পাৰোঁ যে বজালী মহাবিদ্যালয়ে নেক্সট আৰু নাকৰ চাইকেলত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিব এইটো মোৰ আশা থাকিল। যোৱাকালি আমাৰ নাকৰ এক্ৰিডিটেশ্যন যে হৈ গৈছিলে নৱেম্বৰ 28, 29, 30 তাৰিখে বজালী মহাবিদ্যালয়ৰ ছেকেণ্ড চাইকেলৰ কাৰণে যোৱাকালি ৰিজাল্টটো আমি পালোঁ। বজালী মহাবিদ্যালয়ে এ গ্ৰেড পাইছে উইথ CGPA of 3.05। আমি ইয়াতে বজালী মহাবিদ্যালয়ৰ পৰিয়ালে খুব সন্তোষ প্ৰকাশ কৰিছোঁ। অনাগত দিনবোৰত আমি ইয়াতকৈ ভাল কৰিবলৈ আৰু চেষ্টা কৰিম। মই এই সফলতাৰ কাৰণে বজালী মহাবিদ্যালয়ৰ লগত জড়িত আটাইখিনিকে মোৰ পৰিয়ালৰ শিক্ষক শিক্ষয়িত্ৰী অনাশিক্ষক কৰ্মচাৰী আমাৰ গভৰ্ণিং বডিৰ মেম্বাৰখিনি এই অঞ্চলৰ ৰাইজ ছাত্ৰ ছাত্ৰী আটাইকে ধন্যবাদ জনাইছোঁ। তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাক সহায় সহযোগিতা আগ নবঢ়োৱাহেঁতেন আজি এই অৱস্থাটোত আমি আহি উপনীত হ'ব নোৱাৰিলোহেঁতেন। তাৰ বাবে মই আটাইৰে ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবোৰতো আমি যিখিনি কাম পৰিকল্পনা হাতত লৈছোঁ সেইখিনি সফল কাম হোৱাত তেখেতসকলে এনেধৰণে সহায় সহযোগিতা কৰিব আৰু ফিউচাৰ অহা দিনবোৰত আমাৰ বজালী কলেজে অসমৰ এখন ভাল কলেজ হিচাপে গৌৰৱ ক্ষুণ্ণ ৰাখিব পাৰিব তাৰ কাৰণে মই অতিকে আশাবাদী।